লাইফটো চাগে এনেকুৱাই কিবা এটা ভাল হ'লে লগতে কিবা এটা বেয়াও হৈ থাকে মোৰ ক্ষেত্ৰত বিশেষকৈ আজি ৩ জানুৱাৰী নতুন ষ্টুডেণ্ট আহিছে এডমিশ্যন ল'বলৈ একাডেমীত নতুন বছৰ বুলি আৰু সেইফালে আকৌ মোৰ আমাৰ গাড়ীখন বাহনখন কিবা হিট মানে কিবা যে হিট চিম্বলটো দেখাই আছে গৰম হোৱা চিম্বল দেখাই আছে গতিকে কিবা এটা প্ৰব্লেম হৈছে সেইখন দেখাবলৈ লৈ গ'লোঁ পল্লৱী মটৰ্ছত ক্লাছ কৰাৰ পাছত আৰু তাৰপিছত গম পালোঁ যে আমি দুদিন গাড়ীখন জমা দিব লাগিব কিবা কামো আছে এইফালে উপায় নাই গাড়ীখনটো ভাল কৰিবলৈ তাৰ পৰা আহি ঘৰ পাইছোঁহে বন্ধু বিকাশ আমাৰ ঘৰত আহিলে আৰু আমাক লৈ গ'ল খানাপাৰাত হৈ থকা গ্ৰন্থমেলালৈ আৰু প্ৰতিবাৰে আমি যোৱা হয় গ্ৰন্থমেলা চানমাৰীত যাওঁ এইবাৰ খানাপাৰাত যিহেতু হৈছে আমি তাতো গ'লোঁ কিতাপ কিনিলোঁ কিবা কিবি খালোঁ খৰিও আছিলে গম পাইছে আৰু খুব ধুনীয়াকৈ আমি গ্ৰন্থমেলাটো মানে সময়খিনি ধুনীয়াকৈ পাৰ হ'ল তাৰ পৰা আহি নেক্সট দিনা আমি PSC ছেমিনাৰ আছিলে গুৱাহাটীৰ ৰাজমহল হোটেলত তাত গ'লোঁ দেখিছে পেক কস্মেটিক গুৱাহাটীৰ অ'নাৰ অৰুণ দা আৰু দেখিছে আৰু মোৰ অনুৰাগীসকল লগ পালোঁ তাত ইমান ভাল লাগে নহয় এই মমেণ্টখিনি পেকৰ ছেমিনাৰত গ'লে তাৰমানে একদম মই ছেমিনাৰ চোৱাতকৈ সকলোৱে ফটো উঠি থাকোঁতে যায় ইমান হেঁপাহত আহে মোৰ এখন ফটো উঠিবলৈ আৰু মোৰ বিৰাট ভাল লাগে এই মমেণ্টখিনি এনজয় কৰি কষ্টটো এইবিলাকৰ কাৰণে কৰি আছোঁ ন মানুহৰ মৰমৰ কাৰণে টকা পইচাটো অভিয়াছলি কাম কৰিলে পাওঁৱেই তাৰ লগতে মানুহৰ মৰমখিনি পালে সেই জীৱনটো কিবা এটা সাৰ্থক হোৱা নিচিনা লাগে নহয় জানো খুব ধুনীয়াকৈ আমি ছেমিনাৰখন কমপ্লিট কৰিলোঁ মানে চালোঁ তাৰপিছত এনজয় কৰিলোঁ খুব ধুনীয়া ইমান ধুনীয়া ডেকৰ কৰে PSC ছেমিনাৰ গম পাইছে ৰিয়া হুদুত মেম আহিছিলে কলিকতাৰ পৰা ধুনীয়াকৈ টিপছ এণ্ড ট্ৰিক্স শ্বেয়াৰ কৰিলে PSC ছেমিনাৰ বুলি ক'লে আৰু এণ্টাৰটেইনমেণ্ট থাকেই গম পাইছে মেকআপ শিকাৰ লগত ছেমিনাৰৰ পৰা ওলাই চিটি চেণ্টাৰত আমি ধুনীয়াকৈ কফি চফি খাই ঘৰ আহিলোঁ আপোনালোকে গম পাইছে নাই বহুতে বিচাৰি আছিল নহয় নগাঁৱত ক্লাছ কেতিয়া হ'ব 7 দিনৰ আমি অতি সোনকালে গৈ আছোঁ মাৰ্চৰ 19 তাৰিখৰ পৰা হ'বলৈ গৈ আছে নগাঁৱত 7 দিনীয়া ব্ৰাইডেল মাষ্টাৰ ক্লাছ যিসকলে জইন কৰিম বুলি ভাবিছে জইন কৰিব পাৰে এইখিনিতে কৈ থওঁ আমাৰ সেইদিনা শ্বুটো হৈছিলে আৰু মৰম লগা খুব ধুনীয়া মডেল নম্ৰতা আহিছিলে এটা অকণমান এৰবিক আই মেকআপৰ সৈতে এটা খুব ধুনীয়া ড্ৰেছত লুক কৰা কথা আছিলে দেখাই আছোঁ ভিডিঅ' আপোনালোকে অলৰেডি ছ'চিয়েল মিডিয়াত দেখিছে তাৰ লগতে কৈ থওঁ মোৰ 7 দিনী আগতে ক্লাছ কৰা গুৱাহাটীত মোৰ ষ্টুডেণ্ট আহিছিলে মোৰ কাৰণে নতুন বছৰ উপহাৰ পাইনো কাৰ ভাল লাগে কওকচোন এইফালে লৈ আহিছে একদম 7 হৰ্চেছৰ এখন ফটো 3D ফটো আৰু তাৰ লগতে একদম খুব ধুনীয়া এখন ময়ূৰৰ পেইণ্টিং মনটো ভাল লাগি গ'ল মডেলগৰাকী দেখাই আছোঁ আপোনালোকে চাব নম্ৰতাৰ বিফৰ মেকআপ আপোনালোকে দেখিছে তাই বিফৰ মেকআপে একচুৱেলি ধুনীয়া তাৰ পাছত মোৰ চিন্তা হৈ গৈছিলে কেনেকুৱা লুক দিওঁ মন আছিলে যিহেতু প্ৰডাক্টখিনি PSC কৰিছোঁ আৰু গোটেইখিনি প্ৰডাক্ট PSC ইউজ কৰিছোঁ অলৰেডি কৈছোঁ আৰু লুকটো আমি সদায় চেষ্টা কৰিছোঁ যে অকণ বেলেগ কৰোঁ সদায় ব্ৰাইডেল কৰিয়ে থাকোঁ আজি ভাবিছোঁ অকণমান ডিফাৰেণ্ট কৰিবলৈ আৰু ফাইনেল লুকটো অলমষ্ট কমপ্লিট হৈছে আমি যিহেতু বেছৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ গোটেইখিনি কমপ্লিট কৰি আপোনালোকক দেখাইছোঁ আৰু এয়া হেয়াৰ কৰি আছোঁ দেখিছে আজি লুকটো সেয়া এই স্কিল লুক দিছে তাই আমাৰ এক্সপ্ৰেশ্যন বিৰাট ধুনীয়া আৰু খুব ধুনীয়াকৈ পূৰা চেঞ্চুৱেল লুক দিছে আৰু যেনেকুৱা লাগে বিচাৰি আছিলোঁ তেনেকুৱা ধৰণৰ খুব প্ৰফেচনেল হয় নম্ৰতা নম্ৰতা অৰিজিনেল মিজোৰামৰ হয় আৰু গুৱাহাটীৰ পেকৰ ছেমিনাৰত প্ৰথম নম্ৰতাক দেখিছিলোঁ আৰু এনেকুৱা লুকত নম্ৰতাক বেছি ভাল লাগে তাৰপিছত বতৰৰ ইমান ঠাণ্ডাও পৰিছিল ধুনীয়াকৈ হাঁহৰ মাংস খালোঁ নেক্সট ডে আৰু সন্ধিয়া আমি ওলাই গৈছিলোঁ সঞ্জীৱে মই খুৰীয়ে অলপ চাহ খাওঁ বুলি বিপণন ক্ষেত্ৰলৈ আৰু তাত একদম ডাইৰেক্ট পিঠা পনা বনাই আছে আৰু অলপ ভিডিঅ' এটা দিছিলোঁ আপোনালোকে দেখিব চাইছেই চাগে মই টেকেলি ভাঙা কম্পিটিশ্যনত একদম পুৰস্কাৰ পালোঁ তাতে ৰেড FM পাতিছিলে আৰু একদম টেকেলি ভাঙি দিলোঁ দেখিছে আৰু ৰেড FM পাতিছিলে খুব ধুনীয়াকৈ RJ পল্লৱী আছিলে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' বাই